নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেঞ্চি অসমৰ আলোচনা কৰিম। অলপ মই দেখাই দি আছোঁ ক'ত কি ভেকেঞ্চি মুকলি হৈছে। খালি সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায়। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনাৰ চাকৰিবোৰ আপডেট দি থাকোঁ। আৰু আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে মাইক্ৰ' ফাইনেন্স বেংকৰ ভেকেঞ্চি। বহুতে কমেণ্ট কৰি থাকে যে বেংকৰ 10 পাছ বা 12 পাছ চাকৰি লাগে। চ' আজি বেংকৰ 10-12 পাছ ভেকেঞ্চি লৈ আহিছোঁ। ডাইৰেক্ট জইনিং হ'ব আৰু চেলাৰিও ভালেমান হ'ব। সম্পূৰ্ণ যেতিয়া ভিডিঅ'টো চাব বস্তুখিনি যেতিয়া ভালদৰে বুজি পাব। যোৱাকালি যদি ভিডিঅ'টো চোৱা নাই চাব পাৰে। শ্বপিং মলৰ ভেকেঞ্চি চলি আছে, গুৱাহাটীৰ শ্বপিং মলৰ ভেকেঞ্চি। যদি ইণ্টাৰেষ্টেড হয় চাব পাৰে। বহুত এটা ইম্পৰ্টেণ্ট ভিডিঅ'। পেপচি কোম্পানী ভেকেঞ্চি চলি আছে, MNC কোম্পানী, গুগল পে' কোম্পানী, তাৰপিছত আছাম নিউ প্ৰাইভেট জব ভেকেঞ্চি, উজ্জীৱন স্মল ফাইনেন্স বেংকৰ ভেকেঞ্চি, অল আছাম প্ৰাইভেট জব। চ' বহুত ভেকেঞ্চি আপোনালোকৰ ডেইলি বেচিছত আহিয়ে থাকে। সেইটো কাৰণে যাতে ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে, যাতে ৰেগুলাৰ পাই থাকে। আজি আপোনালোকৰ আহিছে মাইক্ৰ' ফাইনেন্স বেংকৰ ভেকেঞ্চি। আমি ভালদৰে আলোচনা কৰি আছোঁ। বেংকত ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ হ'ব। খালি অৰ্হতা 10 পাছ বা 12 পাছ, যোনটো আপোনালোকে বহুত এটা ডিমাণ্ড আছিলে যে বেংকৰ 10 পাছ 12 পাছ ভেকেঞ্চি লাগে। আৰু ৰুমো ফ্ৰী দিয়া হ'ব। যদি বাহিৰৰ ডিষ্ট্ৰিক্টৰ কেণ্ডিডেট আহে আৰু জইন কৰে তেতিয়াহ'লে ৰুমটো ফ্ৰী দিয়া হ'ব। ডাইৰেক্ট জইনিং কৰিব পাৰিব। ফ্ৰেছাৰ্ছো আবেদন কৰিব পাৰিব। এনেকুৱা নহয় কি খালি এক্সপিৰিয়েঞ্চে পাৰিব। 10 পাছ ফ্ৰেছাৰ্ছ হয় যদি তেতিয়া পাৰিব। ডাইৰেক্ট ইণ্টাৰভিউ হ'ব, কোনো এক্সাম নহয় আৰু ডাইৰেক্ট জইনিং হৈ যাব ইণ্টাৰভিউ ভাল হ'লে। আৰু কোনো ফিজ দিব দৰকাৰ নাই। বেলেগ চেনেলৰ নিচিনা যে ফিজ দিব লাগিব, এইটো চেনেলত 1 টকাও দিব নালাগে। ফ্ৰীতে আবেদন কৰক আৰু ফ্ৰীতে এটা চাকৰি লৈ লওক। প্ৰথম ভেকেঞ্চি যোনটো থাম্বনেইলত দেখা পাইছে বেংকৰ ভেকেঞ্চি, এইটো আপোনালোকৰ মাইক্ৰ' ফাইনেন্স বেংক এটাৰ পৰা আহিছে। বেংকটোৰ নাম হ'ল ক্ৰেডিট কেয়াৰ নেটৱৰ্ক প্ৰাইভেট লিমিটেড। প্ৰথম ভেকেঞ্চি ACSO, এইটোৰ কাৰণে 10 পাছ বা 12 পাছ আৰু ফ্ৰেছাৰ্ছ হ'লে এইটো চাকৰি আবেদন কৰিব পাৰিব। নেক্সট ভেকেঞ্চি TCSO বা CSO, এইটোৰ কাৰণে 12 পাছ বা গ্ৰেজুৱেশ্যন। ফ্ৰেছাৰ্ছক বা মিনিমাম 1 ইয়াৰ যদি অভিজ্ঞতা আছে মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউট বা বেংকত কাম কৰে তেতিয়াও পাৰিব। আৰু ছিনিয়ৰ CSOৰ কাৰণে 12 পাছ বা গ্ৰেজুৱেশ্যন। এইটোৰ কাৰণে 2 ইয়াৰ্ছ এটা মাইক্ৰ' ফাইনেন্স বেংকত কাম কৰাৰ অভিজ্ঞতা লাগিব। আৰু আপোনালোকৰ মই ক'লোৱে একমডেশ্যন মানে ৰুমটো ফ্ৰী দিয়া হ'ব। লেখাই আছে এটা একমডেশ্যন মানে ৰুমটো ফ্ৰী দিয়া হ'ব। ইনচেণ্টিভ ভালেমান দিয়া হ'ব। হেল্থ ইঞ্চুৰেঞ্চ আৰু ফুৱেল পেট্ৰলৰ পইচা এলাৱেঞ্চেছটো বেলেগকৈ দিয়া হ'ব। চ' এইখিনি পঢ়ি ল'ব পাৰে। ইণ্টাৰভিউ হ'ব আপোনালোকৰ পাঠশালা ব্ৰাঞ্চত, সত্যন ক্ৰেডিট কেয়াৰ নেটৱৰ্ক লিমিটেড, আপোনালোকৰ নিয়াৰ পাঠশালা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, ৱাৰ্ড নম্বৰ 6, পাঠশালা বজালী ডিষ্ট্ৰিক্ট। আৰু যদি ইণ্টাৰভিউত সোধে চাকৰি খবৰটো ক'ত পালে তেতিয়াহ'লে আমাৰ চেনেলৰ নামটো মেনশ্যন কৰি দিব পাৰে, অসম জব ফ্ৰী নেটৱৰ্ক। তেতিয়া আপোনালোকক প্ৰেফাৰেঞ্চ এটা দিয়া হ'ব। 2 আগষ্টত ইণ্টাৰভিউ আছে, ফ্ৰাইডে 9টা বজাৰ পৰা 3টা বজালৈ। ইণ্টাৰেষ্ট যদি হয় কণ্টেক্ট নাম্বাৰ দি আছে, যোগাযোগ কৰিব পাৰে। আৰু ইমেইল আইডিও দি আছে। আৰু যাক অৰিজিনেল কপিখন লাগে ক্লিক কৰিলে অৰিজিনেল কপিখনো পাই যাব। সেইখন প্ৰিণ্ট আউট কৰি ইণ্টাৰভিউলৈ লৈ গ'লে হ'ল। কালাৰ প্ৰিণ্ট 10 টকামান ল'ব। সেইখন প্ৰিণ্ট আউট কৰি গুচি গ'লে হ'ল। আমি নেক্সট ভেকেঞ্চিলৈ যাম। নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে এলকো বেভাৰেজ কোম্পানীৰ পৰা ভেকেঞ্চি মেঘালয়। আৰু মেঘালয়ৰ ভেকেঞ্চি এইটো হেডকোৱাৰ্টাৰ শ্বিলঙত পষ্টিং হ'ব। টেৰিটৰি চেল্ছ এক্সিকিউটিভ 2টা ভেকেঞ্চি, টেৰিটৰি চেল্ছ ৰিপ্ৰেজেণ্টেটিভৰ 1টা ভেকেঞ্চি। এইটো কাৰণে মেইনটেইন কৰিব লাগিব অভাৰঅল ডিষ্ট্ৰিবিউশ্যন অফ দ্য ব্ৰেণ্ড বা এনচিঅ'ৰ কৰিব লাগিব। এবিলিটি অফ ৰিলেভেণ্ট SKU এণ্ড ভেৰিয়েণ্টবোৰ আছে নে গোটেইখিনি চাব লাগিব। ৱৰ্ক কৰিব লাগিব মাৰ্কেটৰ সৈতে যাতে এটা ষ্ট্ৰং ৰিলেশ্যনশ্বিপ বিল্ড হয় আপোনালোকৰ ষ্ট'ৰবিলাক বা ৰিটেইলাৰৰ সৈতে। আৰু ৰেচপন্সিবল হ'ব লাগিব প্ৰাইমেৰী আৰু ছেকেণ্ডেৰী চেল্ছৰ। গোটেইখিনি পঢ়ি ল'ব এইবোৰ। এইটো কাৰণে খালি বেচেলৰ ডিগ্ৰী বা গ্ৰেজুৱেশ্যন হ'লে হ'ল আৰু 1 ইয়াৰ এটা অভিজ্ঞতা লাগিব লিকুইড কোম্পানীত আগতে কাম কৰা। ষ্ট্ৰং কমিউনিকেশ্যন আৰু নেগচিয়েবল স্কিল হ'ব লাগিব। ইমেইল আইডি দি আছে। 2 আগষ্টৰ ভিতৰত আবেদন কৰক। কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে হেডিং আৰু ছাবজেক্ট লাইনটো মেনশ্যন কৰি দিব, একদমেই নাপাহৰিব। আৰু বহুতে এক্সপিৰিয়েঞ্চটো মেনশ্যন কৰি নিদিয়ে। এতিয়া যেনেকুৱা এক্সপিৰিয়েঞ্চ আছে যে আপোনালোকৰ এক্সপিৰিয়েঞ্চটো আছে না, সেইটো ৰিজিউমি যেতিয়া পঠায় অলপমান লিখি দিব সেইটোৰ বিষয়ে। কালিও বহুতে ৰিজিউমি পঠাইছিলে যোনটো আপোনালোকৰ শ্বপিং মলৰ ভেকেঞ্চি আহিছে। মই নিজে চাইছোঁ বহুতে মেনশ্যন কৰি দিয়া নাই। সেইবোৰ ৰিজিউমি মই পঠাব পৰা নাই। সেইটো কাৰণে মেনশ্যন যাতে কৰি দিয়ে, যিটো হাজাৰ ৰিজিউমি এটা কোম্পানীত আহি যায় যেতিয়া চাকৰি ওলায়। সেইটো কাৰণে আপোনালোকৰ যেতিয়া মেনশ্যন কৰি দিব চিভিখন চিলেক্ট হোৱাৰ চান্সটো বাঢ়ি যায়। সেইটো কাৰণে বহুতে একেলগে চিলেক্ট হয় যোনে মেনশ্যন কৰি দিয়ে। নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে আয়ুষ স্কুল কলিয়াবৰৰ ভেকেঞ্চি 2টা ভেকেঞ্চি আছে।
প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে ইংলিছ আৰু পলিটিকেল সায়েন্স টিচাৰৰ ভেকেঞ্চি এটো কাৰণে এমএ ইন ইংলিছ বা এমএ ইন পলিটিকেল সায়েন্স উইথ বিএড কৰা হ'ব লাগিব ৰেফাৰেন্স দিব যদি এক্সপেৰিয়েন্স হয় ইংলিছ ফ্লুয়েন্সিত WhatsApp নম্বৰ ইমেইল আইডি দি আছে 2 আগষ্টৰ ভিতৰত আবেদন কৰিব পাৰে নে ভেকেঞ্চিলৈ যাম নে ভেকেঞ্চি এটা ৰেপুটেড অটোমোবাইল ডিলাৰশ্বিপৰ ভেকেঞ্চি বিলিং এসিস্ট্যান্টৰ ভেকেঞ্চি আপোনালোকৰ আহিছে ফৰ সেলস বেক অফিস আৰু একাউন্টস এসিস্ট্যান্ট এটো কাৰণে সেলস বেক অফিসৰ কাৰণে গ্ৰেজুৱেচন আৰু একাউন্ট এসিস্ট্যান্টৰ কাৰণে বিকম পাস ডিপাৰ্টমেন্ট এট গুৱাহাটী এটো কাৰণে গ্ৰেজুৱেচন কৰা হ'ব লাগিব মই ক'লোৱে আৰু ওভাৰঅল কম্পিউটাৰ জানিব লাগিব 2 to 3 ইয়াৰ্ছ এটা অভিজ্ঞতা হ'ব লাগিব ইমেইল আইডি দি আছে 3 আগষ্টৰ ভিতৰত আবেদন কৰি দিব পাৰে নে ভেকেঞ্চি ৰিডাক সিন্ডিকেটৰ পৰা ভেকেঞ্চি আপোনালোকৰ প্ৰথম ভেকেঞ্চি ফিল্ড এসিস্ট্যান্ট এটা ভেকেঞ্চি এটো ভেকেঞ্চি আসাম আৰু দূৰ এটো আসাম আৰু দূৰ দুটা লোকেশনৰ কাৰণে ভেকেঞ্চি অসমৰ কিন্তে যেটা অসমৰ মেনশন কৰি দিব ফ্ৰেছাৰ্ছ হক বা যাৰ 5 বছৰৰ ভিতৰত অভিজ্ঞতা আছে সবে পাৰিব আৰু কোৱালিফিকেশন খালি গ্ৰেজুৱেচন হ'ব লাগিব সিনিয়ৰ ফেক্টৰী মেনেজাৰ এটা আছে আপোনালোকৰ দূৰ আৰু আসামৰ ভেকেঞ্চি 10 to 15 ইয়াৰ্ছ এটা অভিজ্ঞতা হ'ব লাগিব মেনুফেকচাৰিং প্ৰসেস আৰু কোৱালিফিকেশন গ্ৰেজুৱেচন হ'ব লাগিব নেক্সট ভেকেঞ্চি সিনিয়ৰ ফিল্ড এক্সিকিউটিভ এটা ভেকেঞ্চি দূৰ আৰু আসামৰ ভেকেঞ্চি এটো কাৰণে 10 to 15 ইয়াৰ্ছ অফ এক্সপেৰিয়েন্স হ'ব লাগিব ফিল্ডত কাম কৰা কোৱালিফিকেশন গ্ৰেজুৱেচন হ'ব লাগিব কেণ্ডিডেটজন টিম মেনুফেকচাৰিং কোম্পানীৰ আগতে কাম কৰা অভিজ্ঞতা হ'ব লাগিব আৰু যাৰ অভিজ্ঞতা আছে সিহঁতে নিজৰ ৰিজিউমিখিনি পঠাব পাৰে যাৰ অভিজ্ঞতা নাই সিহঁতে যাতে ৰিজিউমিখিনি নপঠায় এটা লেখাই আছে আৰু ইমেইল আইডি দি আছে 2 আগষ্টৰ ভিতৰত আবেদন কৰক কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশন কৰি দিব নাপাৰিব যেহেতু তিনিটা পোষ্ট আছে এটো মেনশন কৰি দিলে ভাল হয় আৰু সিলেক্ট কৰা চান্সটো বাঢ়ি যায় নে ভেকেঞ্চি সেলস এক্সিকিউটিভৰ ভেকেঞ্চি Septrex Technology vacancy up to 4.5 lakh per annum or salary পাব আৰু ইনসেন্টিভ পাব ফুল টাইম ভেকেঞ্চি এটো কাৰণে ৰিক্ৰুট কৰিব লাগিব কোৱালিটি এডভাইজাৰ টু বিল্ড এ ষ্ট্ৰং এডভাইজাৰ বেস আৰু এসিষ্ট কৰিব লাগিব এডভাইজাৰ যাতে লিড জেনাৰেশন কৰে প্ৰসপেক্টিং আৰু বিজনেস ডেভেলপমেন্ট খিনি কৰে এনচিউৰ কৰিব লাগিব এডভাইজাৰবোৰ যাতে ৰাইটলি ফাইনান্সিয়েল সলিউশনবোৰ দিয়ে কাস্টমাৰক সেখিনি পঢ়ি লব এইবোৰ ইম্পৰ্টেন্ট পইণ্ট দিয়া আছে কোৱালিফিকেশন এনি গ্ৰেজুৱেচন আৰু মিনিমাম 1 ইয়াৰ এটা সেলছত কাম কৰা অভিজ্ঞতা লাগিব আসাম মণিপুৰ আৰু ওয়েষ্ট বেংগলৰ ভেকেঞ্চি আৰু কিছুমান স্কিল লাগিব যেনেকৈ ষ্ট্ৰং কমিউনিকেশন আৰু ইন্টাৰপাৰ্সনেল স্কিল সেলফ মোটিভেটেড হ'ব লাগিব আৰু ৰিজাল্ট ড্ৰাইভেন এপ্ৰোচ হ'ব লাগিব এবিলিটি টু ৱৰ্ক ইন্ডিপেন্ডেন্টলি আৰু টিমৰ সৈতে কাম কৰিব লাগিব আৰু কম্পিটিটিভ স্যালাৰি পেকেজ পাব অপৰচুনিটি টু ৱৰ্ক ইটে ডাইনামিক টিম প্ৰফেশনাল গ্ৰোথ পাব আৰু ডেভেলপমেন্ট অপৰচুনিটিজ পুৰ পাব ইমেইল আইডি দি আছে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে হেডিঙত মেনশন কৰি দিব 2 আগষ্টৰ ভিতৰত নে ভেকেঞ্চি আপোনালোকৰ আহিছে এক্সিকিউটিভ এসিস্ট্যান্টৰ ভেকেঞ্চি এটা ইনসাইড ব্ৰ্যান্ড কোম্পানী গুৱাহাটীৰ ভেকেঞ্চি এটো কাৰণে কোঅৰ্ডিনেট কৰিব লাগিব আৰু মেনেজ আৰু শিডিউল কৰিব লাগিব মিটিং এপইন্টমেন্ট আৰু ট্ৰেভেল এৰেঞ্জমেন্টবোৰ কৰিব লাগিব সাৰ্ভ কৰিব লাগিব প্ৰাইমেৰী পইণ্ট অফ কন্টেক্ট টু ইন্টাৰনেল আৰু এক্সটাৰ্নেল কমিউনিকেশন আৰু মাষ্ট হেভ হ্যান্ড অন ইমেইল কৰিব জানিব লাগিব ফোন কল আৰু আদাৰ কৰেসপন্ডেন্স খিনি মিটিং কৰিব লাগিব কোঅৰ্ডিনেশন আৰু প্ৰিপেয়াৰ কৰিব লাগিব এজেন্ডাবোৰ প্ল্যান আৰু কোঅৰ্ডিনেট কৰিব লাগিব ট্ৰেভেল আইটিনাৰিজবোৰ প্ৰিপেয়াৰ কৰিব লাগিব প্ৰেজেন্টেশন ৰিপৰ্ট আৰু ডকুমেন্ট প্ৰিপাৰেচনবোৰ এসিষ্ট কৰিব লাগিব ভেৰিয়াছ প্ৰজেক্ট এনচিউৰিং ডেডলাইন সো এখিনি পঢ়ি লব গটেকেটা পইণ্ট পঢ়িয়ে যাতে আবেদন কৰে আৰু এটো কাৰণে খালি কোৱালিফিকেশনত ডিগ্ৰী পাস কৰা হলে বেচেলৰ ডিগ্ৰী বা প্ৰেফাৰেন্স দিব যদি এমবিএ কৰা হৈ আছে আৰু কমিউনিকেশন গ্ৰেজুৱেচন কৰা হ'ব লাগিব বট মেল ফিমেল কেন এপ্লাই এটো চাকৰিৰ কাৰণে ইমেইল আইডি দি আছে 1 আগষ্টৰ ভিতৰত আবেদন কৰক কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে হেডিং আৰু সাবজেক্ট লাইনটো মেনশন কৰি দিব একদমে নাপাহৰিব নে ভেকেঞ্চি মেট্ৰিক ডায়াগনস্টিক শিলচৰৰ ভেকেঞ্চি বহুত কমেন্ট কৰি আছিল বৰাক ভেলি শিলচৰৰ ভেকেঞ্চি লাগে সো আজি আবেদন কৰিব পাৰিব এটো চাকৰিত শিলচৰৰ যেহেতু ভেকেঞ্চি আহিছে মাৰ্কেটিং মেনেজাৰৰ ভেকেঞ্চি দুটা ভেকেঞ্চি আছে 18 to 40 ইয়াৰ্ছ হল আবেদন কৰিব পাৰে কোৱালিফিকেশন খালি গ্ৰেজুৱেচন মিনিমাম 3 বছৰ এটা অভিজ্ঞতা লাগিব 12000 পৰা 18000 স্যালাৰি পাব এটো কাৰণে প্ৰফিচিয়েন্সি হ'ব লাগিব কোৰ অবজেক্টিভ আৰু প্ৰফিচিয়েন্সি হ'ব লাগিব হিন্দী ইংলিছ আৰু বেংগলী ল্যাঙ্গুৱেজ জানিব লাগিব আৰু মাৰ্কেটিং মেনেজাৰ হিচাপে কি কাম হেবোৰ জানিব লাগিব ইমেইল আইডি কন্টাক্ট নম্বৰ দি আছে 8 আগষ্টৰ ভিতৰত আবেদন কৰিব পাৰে সো ফ্ৰেন্ড যদি আবেদন কৰে ইমেইলত কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে হেডিং আৰু সাবজেক্ট মেনশন কৰি দিব একদমে নাপাৰিব সো ফ্ৰেন্ড ভিডিওটো ইমানে আজিলৈ আগলৈ ভিডিও চাই থাকিব যদি কিবা বুজিব না কমেন্ট সেকশন সুধিব পাৰে আমাৰ WhatsApp গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেসবুক গ্ৰুপ যদি জয়েন কৰে কৰিব তাতে ভাল আপডেটবোৰ পাই থাকিব আজিলৈ ইমানে